হেল্ল' এভৰিৱান আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আজি নমস্কাৰ জনাইছোঁ দেই। আৰু এইফালে মোৰ কাম এটা আছিলে, এইফালে মানুহে ঘৰত আহি সোমালোহি। আকৌ এতিয়া যাম মই এফালে, আৰু ক'তনো যাম আপোনালোকে চাই থাকিবচোন ভিডিঅ'টো। আৰু আজি বহুকেইটা কাম আছে, দেহাটো বেয়া যদিও ঘূৰি ফুৰিছোঁ আৰু নুফুৰিলে নহ'ব নহয়। আৰু এইফালে মই আহি পালোহিয়ে চাওকচোন, কি লৈছোঁ আপোনালোকক দেখুৱাম দেই, আপোনালোকে চাব সকলোৱে। আমাক বাচিবচোন দেই, আপুনি বাচিছেনে? ভাল ভাল অকণমান ডাঙৰ উলিয়াই দুটামান কোনটোত আছে অকণমান ডাঙৰ উলিয়াই তলত অকণমান এটা আছে যদি এটা হেৰিয়ে চাগে সেইখিনি কি হাঁহ পোৱালি এইফালে মই আনিছোঁ কুকুৰা পোৱালি দেই, আৰু এইফালে আনিছোঁ বেছি দানা 50টা আনিছোঁ। হাঁহখিনি যিহেতু বিক্ৰী শেষে হৈ যায়। আকৌ এইফালে দোকানত আৰু চবপিনে কাম চলাই থাকিব লাগে নহয় জানো। গঁৰালটো দেখিছেনে? হাঁহ বিকি প্ৰায় শেষেই হৈছে। এইকেইটা আকৌ ওপৰতহে উঠি আছে। আৰু এই চাংখন কেলৈ বনাইছোঁ গম পাইছেনে? আৰু আজি মই দেখিছে কুকুৰা পোৱালি আনিছোঁ, আৰু সেই কুকুৰা পোৱালিখিনি ৰাখিবৰ কাৰণে চাংখন বনোৱা হৈছে। তেতিয়া পোৱালিবোৰ মানে নহ'লে তলত থাকিলে নিগনি চিগনি ডাল হলীয়া নে কি সেনেকুৱাবোৰে লৈ যাব পাৰে যে, সেইকাৰণে এইখন চাংখন বনোৱা হৈছে। আৰু হাঁহ বিক্ৰী হৈ গ'ল। যিসকলে মোক হাঁহ এহালত 250 টকাকৈ বুলি কৈছিলে, আজিকালিনো 250 টকাত এটা হাঁহ পায়, এহাল হাঁহ পায় জানো? নেপায় নহয়। আৰু এটা হাঁহত মই বিকিলোঁ মতা হাঁহ 600 টকাকৈ, আৰু মাইকী হাঁহ মই বিকিলোঁ 500 টকাকৈ। আৰু আজিৰ 10টা নিলে ৰাতিপুৱা। আৰু মোৰ কুকুৰা আছে, কুকুৰা বেছিকেইজনী নাই দেই, কুকুৰা 4-5জনীমান আছে। আৰু ডাকুৱা কুকুৰা এটা আছে, ডাঙৰ আকৌ দেই, এইটো ডাঙৰ 2 কেজিমানৰ হ'ব কুকুৰাটো। আৰু এই হাঁহকেইজনী দেখিছে নহয়, হাঁহকেইজনী কণী পাৰিছে। আৰু এইকেইজনী এতিয়া মই ঘৰলৈ সঁচলৈ ৰাখিছোঁ। আৰু এইফালে গঁৰালটো ইমানো ভাল নহয় বাৰু, যেনে তেনে বনাই মেলি লৈছোঁ আৰু এয়া। আকৌ এইফালে দেখিছেনে হাঁহকেইটা মেলি দিলোঁ দেই। আকৌ চব পিনে লাগি আছোঁ বাৰু কাম, আৰু হাঁহকেইটা মেলিলোঁ। হাঁহ 10-12টামান আছে বাৰু। আকৌ এতিয়া মই যাম এই স্কুলৰ ফিল্ডলৈ যাম, দেখিছেনে? আকৌ ফিল্ডলৈ মই চাহ আনিছোঁ দেই সকলো কাৰণে। এইফালে জব কাৰ্ড চলি আছে মানে, আৰু আজি লাই সূতা পুতিছে মানে। ইয়াত মহাৰাজৰ জয়ন্তী পাতিব মানে 15 তাৰিখৰ পৰা হ'ব, মানে জানুৱাৰী 15, 16, 17, 18 তাৰিখলৈকে হ'ব। 18 তাৰিখে প্ৰগ্ৰেম হ'ব, গায়ক আহিব। আপোনালোক সকলোৱে আহিব দেই, মই নিমন্ত্ৰণ জনাইছোঁ। আৰু সেইফালে দেখিছে এওঁলোকে ঘৰলৈ যাবলৈ ওলাইছে, ফটো চটো মাৰিলে বাৰু। আৰু ময়ো আগত জব কাৰ্ড কৰিছোঁ, কিন্তু আৰু এইকেইদিনা মই জব কাৰ্ড কৰা নাই, মোৰ যিহেতু গাটো বেয়া হয়, সেইকাৰণে মই জব কাৰ্ড কৰা নাই। মই চাহ দিবলৈহে আহিছিলোঁ। আৰু এইফালে সন্ধিয়া হৈছে, আৰু ভাবিলোঁ আজি ৰুটিকে খাওঁ, আৰু ৰুটি কেইটামান বেলিলোঁ। বেকা বেকি যি হওক, শিৱসাগৰ ডিব্ৰুগড় জিলাখনৰ নিচিনাকৈ, মেপখনৰ নিচিনাকৈ। আৰু বনাই মেলি এতিয়া লৈছোঁ ৰুটি কেইটামান। এইবিলাক পোৱালিজনী আকৌ তাই আকৌ মাছ মাংস আনিলে সোনকালে ভোক লাগে গম পাইনে, ওচৰত আহি ৰখি আছেহি, মোক বনাবলৈ শান্তি দিয়া নাই। আৰু এইফালে পটাপট ৰুটি কেইটামান বনাই পিনে আকৌ এইফালে মাংস বনাওঁ বুলি কেৰাহীটো পাতি লৈছোঁ। আকৌ এইফালে মাংস এইটো কেৰাহী আঁতৰাই লৈছোঁ। আৰু তাই মানে সোনকালে ভোক লাগেই মাছ মাংস হ'লে। আৰু এইফালে মই কেপচিকাম, বিলাহী, পিঁয়াজ চিয়াজ কাটি লৈছোঁ। এইফালে আইতাৰ কাৰণে মাছ আনিছে, আৰু আমাৰ কাৰণে মাংস অকণমান। আকৌ দিছেহি আকৌ বুট কেইটামান মোক খাবলৈ দেই, তাই মাহঁতে আকৌ বুট ভাজিছিলে। আৰু এইফালে বুটকেইটা খাই সেইফালে মাংস ভাজি আছোঁ, আৰু হৈছে অকণমান ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি ল'লে অকণমান খাবলৈ ভাল লাগে। আৰু আজি জালুকীয়াহে খাম কিন্তু দেই, ইমান চৰ্দি লাগি আছে, সেইকাৰণে জালুকীয়া খাম বুলি ভাবিলোঁ। আৰু হৈ গৈছে খানা, লাহেকৈ হ'ব। আলু অকণমান দি দিম, দেখিছেনে? অকণমান দেখুৱাই দিছোঁ। আৰু খানা হৈ গৈছে। এইফালে মাছ, আইতাৰ কাৰণে মাছ বনালোঁ, আমাৰ কাৰণে এয়া জোল জালুকীয়া। আইতাই যিহেতু মাংস নাখায়, একো মাংসই নাখায় দেই আমাৰ আইতাই। আৰু এইফালে হৈ গৈছে ৰেডি, দেখিছেনে? আৰু এতিয়া খাম। আৰু এয়া মোৰ নিজৰখিনিহে দেখাইছোঁ দেই, বেলেগবোৰ নাই দেখুওৱা, আকৌ ভোক লাগিব পাৰে নহয়। আৰু এতিয়া যাম বিচনালৈ। আৰু এইফালে মই বিচনালৈ আহি অকণমান মেন্থল হেৰি কৰিছিলে দেউতাকে, বটলটোতে ভৰাই পিনে। আৰু ময়ো অকণমান মেন্থল শুঙি দিছোঁ, ইমান যিহেতু চৰ্দি লাগিছে।
আৰু এইফালে তেল গৰম কৰিছিলে, তাই আকৌ নহৰুটোকে খাই দিছে। আৰু মই নাখাবলৈ কৈছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে লাইক কমেণ্ট